গুড ইভিনিং ছাত্ৰ ছাত্ৰীসকল। আজি আমি আলোচনা কৰিবলগীয়া বিষয়টো হ'ল ডিম্বাণু জনন আৰু ঋতুচক্ৰ, অৰ্থাৎ ওজেনেচিছ এণ্ড মেনচুৰেশ্যন চাইকল। এই দুয়োটা প্ৰক্ৰিয়াৰে মহিলাৰ ক্ষেত্ৰত হয়, য'ত কি হয় দুয়োটা প্ৰক্ৰিয়া ইটো সিটোৰ লগত অলপ সম্পৰ্কও থাকে, কিয়নো ডিম্বাণু জনন প্ৰক্ৰিয়াত ডিম্বাণুৰ সৃষ্টি হয় আৰু সেই ডিম্বাণুৰ সহায়ত গৈ পিছত নিষেচিত হৈ গৰ্ভধাৰণ হয়, আৰু যদি নহয় তেতিয়া ইয়াকো ঋতুচক্ৰটো চলি থাকে। এতিয়া আমি আগবাঢ়োঁ। ডিম্বাণু জনন কি? ডিম্বাণু জনন হ'ল কি যে পূৰ্ণাংগ স্ত্ৰী জনন কোষ বা ডিম্বাণু অভামৰ সৃষ্টি হোৱা কাৰ্যকে কি বুলি কোৱা হয়? ডিম্বাণু জনন কোৱা হয়। ইয়াত তোমালোকে এটা চিত্ৰ মন কৰিছা যে কি এইটো এটা গৰ্ভাশয়, অৰ্থাৎ গৰ্ভাশয়ৰ ভিতৰত কিদৰে আমাৰ ডিম্বাণু সৃষ্টি হয়। ইয়াত কিছুমান ফলিকুল কোষ আছে, প্ৰাইমেৰী ফলিকুল, ছেকেণ্ড গ্ৰয়িং ফলিকুল, বা ডিম্বাণু কোষটো লাহে লাহে কি হয় বৃদ্ধি হৈ গৈ পিনে এটা সময়ত ডিম্বাণু কোষটো ফাটি ওলাই আহে আৰু আমাৰ পিছৰ পৰ্যায়ত নিষেচনৰ কাৰ্যলৈ গুচি যায়। যদি ই নহয় তেতিয়া কি হয়, সি আকৌ ঋতুচক্ৰ বা মেনচুৰেশ্যন চাইকেলত প্ৰৱেশ কৰে। গতিকে ডিম্বাণু জনন প্ৰক্ৰিয়াটো হ'ল কি যে যি প্ৰক্ৰিয়াৰে মহিলাৰ দেহত স্ত্ৰী জনন কোষৰ সৃষ্টি হয় বা ডিম্বাণুৰ সৃষ্টি হয়, তাকে কি বুলি কোৱা হয়? ডিম্বাণু জনন। গতিকে ডিম্বাণু জনন প্ৰক্ৰিয়াটো সাধাৰণতে কি হয়, মাকৰ গৰ্ভত যেতিয়া স্ত্ৰী ভ্ৰূণ এটাৰ বিকাশ হয় তেতিয়াই এই প্ৰক্ৰিয়াটোৰ আৰম্ভ হয়। সাধাৰণতে কি হয়, গৰ্ভাশয়ত যেতিয়া স্ত্ৰী ভ্ৰূণৰ সৃষ্টি হয়, স্ত্ৰী ভ্ৰূণৰ ভিতৰত থকা যিটো ডিম্বাশয়, সেই ডিম্বাশয়ৰ ভিতৰত অসংখ্য বীজকোষ থাকে আৰু এই বীজকোষবিলাকৰ বিভাজন হৈ অসংখ্য জনন মাতৃকোষ বা অণ্ডজনী কোষৰ উগুনীয়া সৃষ্টি হয়। আৰু এই সাধাৰণতে যিবিলাক অণ্ডজনী কোষৰ সৃষ্টি হয় তাৰ ভিতৰতে কিছুমান কোষ কি হ'লে হয়, প্ৰাথমিক ডিম্ব মাতৃকোষলৈ ৰূপান্তৰ হয়। অৰ্থাৎ যিমানখিনি অণ্ডজনী কোষ সৃষ্টি হয় বা উগুনীয়া সৃষ্টি হয় প্ৰত্যেকেই কিন্তু ডিম্বাণু সৃষ্টি কৰিব নোৱাৰে। তাৰে যিবোৰ কোষে ডিম্বাণু সৃষ্টি কৰিবগৈ পাৰে পাছলৈ সেইবিলাকক ডিম্ব মাতৃকোষ বুলি কোৱা হয়। আৰু এই ডিম্ব মাতৃকোষবিলাকক আগুৰি চাৰিওফালে কিছুমান বাকী যিবোৰ কোষ থাকে অন্যান্য ডিম্ব মাতৃকোষবিলাকে সিহঁতি এটা আৱৰণ সৃষ্টি কৰে মোনাৰ দৰে, আৰু যিবিলাকক আমি কি কওঁ থলি কোষ বুলি কওঁ। সিহঁতে থলিৰ দৰে সৃষ্টি কৰে, ফলিকুল চেলছ। আৰু এই কোষবিলাকে সাধাৰণতে কি কৰে, প্ৰাথমিক যিটো ডিম্ব মাতৃকোষ সিহঁতৰ পুষ্টি যোগায়। তোমালোকে ইয়াত যদি চিত্ৰটো মন কৰা তেতিয়া দেখিবা যে আমাৰ যিটো প্ৰাথমিক ডিম্ব মাতৃকোষ তাৰ চাৰিওফালে এইটো যিটো প্ৰাইমেৰী ফলিকুল গ্ৰেনুলোচা চেলছ বুলি কৈছে, যে কি হয় প্ৰাথমিক ডিম্ব মাতৃকোষটোৰ চাৰিওফালে ফলিকুল কোষবিলাক লগ লাগি কি হয় আমাৰ প্ৰাইমেৰী ফলিকুল বুলি কয়, প্ৰাথমিক ফলিকুল বুলি কয়। অৰ্থাৎ অন্যান্য ডিম্ব কোষবিলাকে আগুৰি এটা কি কৰে, প্ৰাথমিক ফলিকুল সৃষ্টি কৰে। আৰু দ্বিতীয়টো হ'ল কি, যিটো গৌণ ফলিকুল বা ছেকেণ্ডেৰী ফলিকুল, ইয়াত কি হয় এখন আৱৰণৰ অকল নাথাকে, ইয়াত কেইবাখনো আৱৰণ সৃষ্টি হয়। অৰ্থাৎ ফলিকুল কোষবিলাকৰ বৃদ্ধি হৈ পিনে সিহঁতি ৩-৪খন আৱৰণ সৃষ্টি কৰে, কিন্তু প্ৰাথমিক ডিম্ব কোষটো তাতেই থাকে। আৰু ই পুনৰ বৃদ্ধি হৈ টাৰ্চিয়াৰী ফলিকুল অৰ্থাৎ যিটো তৃতীয়ক ফলিকুল কোষ সৃষ্টি কৰে। ইয়াত কি হয় ফলিকুল সৃষ্টি কৰে, য'ত কি হয় ভিতৰত কিছুমান গহ্বৰ নিচিনা সৃষ্টি হয়, য'ত জুলীয়া পদাৰ্থ থাকে, আৰু এই গহ্বৰবিলাকৰ নাম হ'ল এণ্টাৰ্ম বুলি কয়। অৰ্থাৎ এটা ফ্লুইড ফিল কেভিটি থাকে আৰু তাৰ চাৰিওফালে কিছুমান লেয়াৰ থাকে, আৰু ফাইনেলি এই থলি কোষবিলাক গৈ গ্ৰাফিয়ান ফলিকুললৈ, যিটো মেচিয়ৰ থলি সৃষ্টি হয়, যাক আমি কি বুলি কওঁ গ্ৰাফিয়ান ফলিকুল বুলি কোৱা হয়। অৰ্থাৎ ডিম্বাশয়ৰ ভিতৰত প্ৰাথমিক ডিম্ব মাতৃকোষটোক কি হয় আৱৰি
কোষৰ যিটো মুঢ়া সৃষ্টি হয় তাক আমি গ্ৰাফিয়ান ফলিকলছ বুলি কওঁ আৰু ইয়াৰ পৰাই কি হয় পাছত আমাৰ ডিম্বাণুটো ওলাই যায় ডিম্বাণু ক্ষৰণ হয় যিদৰে এই ফলিকলছবিলাক ইটো স্তৰৰ পিছত সিটো স্তৰ গঠন হৈ আহি থাকে তাৰ লগে লগে কি হয় তাৰ ভিতৰত থকাও যিটো প্ৰাথমিক ডিম্ব মাতৃকোষ এই ডিম্ব মাতৃকোষটোৰ বিভিন্ন স্তৰৰ মাজেদি বিভাজন হৈ ডিম্বাণু সৃষ্টি হয় বা ডিম্বাণু জনন প্ৰক্ৰিয়াটো চলি থাকে এতিয়া আমি চাওঁ ডিম্বাণু জনন প্ৰক্ৰিয়াত অৰ্থাৎ প্ৰাথমিক ডিম্ব মাতৃকোষটোৰ পৰা কিদৰে এটা ডিম্বাণু সৃষ্টি হয় তো ইয়াতে কি হয় যে থলিৰ ভিতৰত ডিম্বাণু জনন প্ৰক্ৰিয়াটো চলি থাকে যিটো কি হয় তিনিটা স্তৰত ভাগ কৰিব পাৰি গুণন স্তৰ বৰ্ধন স্তৰ আৰু পূৰ্ণতাপ্ৰাপ্ত স্তৰ গুণন স্তৰটো সাধাৰণতে কি হয় স্ত্ৰী বা মাতৃ দেহৰ ভিতৰত যেতিয়া স্ত্ৰী ভ্ৰূণ সৃষ্টি হয় তেতিয়াই অৰ্থাৎ মাকৰ গৰ্ভতে এই গুণন স্তৰটো চলি থাকে এই স্তৰত কি হয় যিটো প্ৰাথমিক বীজ কোষ সেই প্ৰাথমিক বীজ কোষৰ পৰা অসংখ্য অণ্ডজনী কোষ সৃষ্টি হয় মাইট'চিছ প্ৰক্ৰিয়াৰে আৰু এইবিলাকৰ পৰা ডিম্ব মাতৃকোষ সৃষ্টি হয় অৰ্থাৎ মাকৰ গৰ্ভৰ ভিতৰতে অৰ্থাৎ স্ত্ৰী ভ্ৰূণৰ বিকাশৰ পৰ্যায়তে কি সৃষ্টি হয় গুণন স্তৰটো আৰম্ভ হয় অন্যহাতে দ্বিতীয় বৰ্ধন স্তৰ কেতিয়া হয় যে এই যে যিবোৰ ডিম্ব মাতৃকোষ সৃষ্টি হ'ল বা ওগনীয়া সৃষ্টি হৈছিলে তাৰে যিটো প্ৰাথমিক ডিম্ব মাতৃকোষ সি কি হয় আকাৰত বৃদ্ধি হৈ যায় আৰু এই দশাটো সাধাৰণতে অলপ দীঘলীয়া হয় আৰু এই ক্ষেত্ৰত কি হয় মানুহৰ ক্ষেত্ৰত এই কোষটো প্ৰাথমিক ডিম্ব মাতৃকোষটো প্ৰায় 7 গুণ ডাঙৰ হয় অৰ্থাৎ যিটো উগনীয়া প্ৰাথমিক ডিম্ব মাতৃকোষতকৈ ই আকাৰ যথেষ্ট ডাঙৰ হৈ যায় আৰু প্ৰায় 7 গুণ ডাঙৰ হয় এই স্তৰটো কোৱা হয় বৰ্ধন স্তৰ অন্যহাতে বৰ্ধন স্তৰৰ পিছত পূৰ্ণতাপ্ৰাপ্ত স্তৰ হয় যিটো স্তৰত কি হয় এই প্ৰাথমিক ডিম্ব মাতৃকোষটোৰ মিঅ'চিছ বিভাজন হয় এতিয়া তোমালোকে ইয়াত দেখিছা যে প্ৰথম শাখাত্মক বিভাজন অৰ্থাৎ প্ৰথম শাখাত্মক বিভাজনৰ ফলত কি হয় দুটা কোষ সৃষ্টি হয় এটা মেৰুকাই কোষ প্ৰথম মেৰুকাই কোষ আৰু এটা হ'ল গৌণ ডিম্ব মাতৃকোষ বা গৌণ অণ্ড মাতৃকোষ বুলি লিখা আছে ইয়াত যে কি হয় যিটো আকাৰত ডাঙৰ হয় অৰ্থাৎ দুটা কোষ সৃষ্টি হয় এটা আকাৰত সৰু যাক আমি মেৰুকাই কোষ বুলি কওঁ আৰু এটা আকাৰত ডাঙৰ যিটো গৌণ ডিম্ব মাতৃকোষ বুলি কোৱা হয় এই গৌণ ডিম্ব মাতৃকোষটোৰ পুনৰ বিভাজন হয় মানে দ্বিতীয় মিঅ'চিছ বিভাজন হৈ পুনৰ দুটা কোষ সৃষ্টি হয় তাৰে এটা সৰু যিটোক দ্বিতীয় মেৰুকাই কোষ বুলি কওঁ আৰু অন্য এটা পৈণত অণ্ডকোষ বা পৈণত ডিম্বাণু সৃষ্টি হয় অন্যহাতে প্ৰথম মিঅ'চিছ বিভাজনৰ ফলত সৃষ্টি হোৱা প্ৰথম মেৰুকাই কোষটোৰো পুনৰ বিভাজন হৈ তাৰ পৰা অন্য দুটা সৰু সৰু কোষ সৃষ্টি হয় মেৰুকাই কোষ সৃষ্টি হয় অৰ্থাৎ গোটেই পূৰ্ণতাপ্ৰাপ্ত স্তৰটোত মিঅ'চিছ বিভাজনৰ ফলত প্ৰাথমিক ডিম্ব মাতৃকোষটোৰ পৰা 4টা কোষ সৃষ্টি হয় তাৰে এটা ডাঙৰ কোষ যাক আমি পৈণত ডিম্বাণু কোষ বুলি কওঁ আৰু অন্য 3টা সৰু মেৰুকাই কোষ সৃষ্টি হয় যি 3টা আকাৰত সৰু হয় আৰু এই 3টা সময়ৰ ক্ষেত্ৰত নোহোৱা হৈ যায় এতিয়া মন কৰিবলগীয়া কথাটো হ'ল যে এই যে যিটো গৌণ ডিম্ব মাতৃকোষ অৰ্থাৎ প্ৰথম মিঅ'চিছ বিভাজনৰ ফলত যিটো গৌণ ডিম্ব মাতৃকোষ হয় সেই গৌণ ডিম্ব মাতৃকোষটোৰ সেই অৱস্থাতে কি হয় নিষেচন প্ৰক্ৰিয়াও সংঘটিত হয় অৰ্থাৎ শুক্ৰাণুৰ লগত লগ লাগে আৰু এই নিষেচনৰ পৰৱৰ্তী অৱস্থাতে ইয়াৰ দ্বিতীয় মিঅ'চিছ বিভাজনটো সম্পূৰ্ণ হয় আৰু ডিম্বাশয়ৰ পৰা ডিম্ব কোষবিলাক ওলাই গৈ জৰায়ুত নিষেচন মানে প্ৰতিস্থাপিত হয় অৰ্থাৎ ডিম্বাণু জনন প্ৰক্ৰিয়াটো আমি 3টা দশাত হয় গুণন স্তৰ বৰ্ধন স্তৰ আৰু পূৰ্ণতাপ্ৰাপ্ত স্তৰ অৰ্থাৎ প্ৰাথমিক বীজ কোষটোৰ পৰা এটা পূৰ্ণাংগ ডিম্বাণু সৃষ্টি হয়গৈ এতিয়া চাওঁ
ডিম্বকোষবিলাকৰ গঠন অৰ্থাৎ যিটো ডিম্বাণু সৃষ্টি হ'ল সেই ডিম্বাণুটো দেখিবলৈ কেনেকুৱা হয় ইয়াতে এখন চিত্ৰ আছে ছবিটো মন কৰিবা যে কি হয় অন্য কোষবিলাকৰ দৰে ডিম্ব কোষবিলাকো একেই হয় যাৰ কোষকেন্দ্ৰ থাকে অতিকেন্দ্ৰ থাকে বিভিন্ন মাইট্ৰকণ্ড্ৰিয়া থাকে বা কোষৰ বিভিন্ন দ্ৰব্যসমূহ থাকে যদিও ইয়াত কিন্তু অতিৰিক্ত কিছুমান আৱৰণ থাকে যিবিলাক আমাৰ ফলিকুল কোষ আছিলে সেই ফলিকুল কোষবিলাকৰ সহায়ত ইয়াত তোমাৰ জনা পেলুচিডা আৰু কৰোনা ৰেডিয়েটা নামৰ দুখন অতিৰিক্ত আৱৰণ থাকে অন্যহাতে কুহুম আৱৰণী বা তোমাৰ যিখন আমি কোষাৱৰণ বুলি ইয়াত ক'ব লাগিব সেইখনে হয় অন্যহাতে বাকী তোমাৰ যি দুখন অতিৰিক্ত আৱৰণী জনা পেলুচিডা আৰু কৰোনা ৰেডিয়েটা দুখন অতিৰিক্ত আৱৰণ সৃষ্টি হয় আৰু যি কি কৰে ডিম্বা কোষটোক সংৰক্ষণ কৰি ৰাখে গতিকে ডিম্বাণুজনন প্ৰক্ৰিয়াটোত সাধাৰণতে ডিম্বকোষৰ সৃষ্টি হয়গৈ এই প্ৰক্ৰিয়াটোত আৰু এটা মনত ৰাখিবলগীয়া কথা হ'ল যে গোটেই ডিম্বাণুজনন প্ৰক্ৰিয়াত কেইটামান হৰমনে বিশেষ ভূমিকা পালন কৰে সেইকেইটা হ'ল মেইনলি লিউটিনাইজিং হৰমন LH আৰু ফলিকুল ষ্টিমুলেটিং হৰমন FSH এই হৰমন দুবিধ ক্ষৰণ কৰে পিটুইটাৰী গ্ৰন্থিয়ে আৰু লিউটিনাইজিং হৰমনে সাধাৰণতে কি কৰে আমাৰ গ্ৰেফিয়ান থলি ফাটি যোৱাত সহায় কৰে আৰু ডিম্ব মাতৃকোষবিলাকৰ অৰ্থাৎ ডিম্ব ক্ষৰণ হোৱাত সহায় কৰে অন্যহাতে FSH হৰমনে কি কৰে থলি কোষবিলাকক উদ্দীপনা যোগায় আৰু ডিম্বজনন প্ৰক্ৰিয়াৰ মিউটিক বিভাজনত সহায় কৰে আৰু ডিম্বাণুৰ বিকাশত সহায় কৰে গতিকে তোমালোকে ডিম্বাণুজনন প্ৰক্ৰিয়াটো অলপ গুৰুত্ব দি চাবা এতিয়া আমি আহোঁ ঋতুচক্ৰ বা ৰজচক্ৰ বা মেনচুৰেশ্যন চাইকেল এইটো এটা প্ৰাকৃতিক প্ৰক্ৰিয়া যিটো সাধাৰণতে কি হয় মহিলাৰ ক্ষেত্ৰত দেখা যোৱা যায় অৰ্থাৎ সাধাৰণতে 9 বছৰ বয়সৰ পিছৰ পৰা যেতিয়া সাধাৰণতে ছোৱালীৰ যৌৱন আৰম্ভ বা পিউবাৰ্টি আৰম্ভ হয় তেতিয়াই মানে এই ঋতুচক্ৰ আৰম্ভণি হয় অৰ্থাৎ জীৱনত প্ৰথমবাৰৰ বাবে যিটো ঋতুচক্ৰ হয় তেতিয়া তাক আমি সাধাৰণতে কি বুলি কওঁ ৰজ আগমন বুলি কোৱা হয় ঋতুস্ৰাৱ হয় যাক ৰজ আগমন বুলি কোৱা হয় সাধাৰণতে কি হয় মানুহ গৰিলা বা প্ৰাইমেট বৰ্গৰ পানীৰ স্ত্ৰী দেহত সাধাৰণতে যৌৱন প্ৰাপ্তিৰ প্ৰত্যেক 28-29 দিনৰ মূৰে মূৰে এই চক্ৰটো চলি থাকে অৰ্থাৎ ইয়াত কি হয় জৰায়ুৰ যিখন বেৰ এণ্ড্ৰমেটিয়াম বুলি কোৱা হয় জৰায়ুৰ যিখন অন্তঃস্তৰৰ বেৰ এণ্ড্ৰমেটিয়াম সেইখন কি হয় ভাগি গুচি আহে আৰু তাৰ লগে লগে তেজ মিউকাছ অনিষিক্ত ডিম্বাণু এই গোটেই সকলোখিনি বস্তু ওলাই গুচি আহে যাক আমি ঋতুস্ৰাৱ বুলি কোৱা হয় গতিকে তোমালোকে ইয়াতে এখন ছবি মন কৰিবা যে ইয়াতে আছে যে সাধাৰণতে কি হয় 1ৰ পৰা প্ৰথম 5 দিনলৈকে এইটো ব্লিডিং বিগিনছ হয় মানে এই সময়তে এই বস্তুবোৰ ওলাই আহে আৰু তাৰপিছত লাহে লাহে ই অলপ বৃদ্ধি হয় বেৰবিলাক লাহে লাহে ব্লিডিং কমি যায় বা ফাৰ্টাইল টাইম বুলি কোৱা হয় আৰু 28 দিনৰ পিছত পুনৰ এই চক্ৰটো ৰিপিট হয় গতিকে আমি এইখিনি আলোচনা কৰিম এতিয়া আমি চাওঁ যে প্ৰথম কথা ঋতুচক্ৰ মানে কি যে ঋতুচক্ৰ হ'ল যে প্ৰত্যেক 28 বা 29 দিনৰ মূৰে মূৰে স্ত্ৰী দেহত হোৱা এটা পৰিঘটনা য'ত কি হয় স্ত্ৰী দেহৰ জৰায়ুৰ পৰা অনিষিক্ত ডিম্বাণু তেজ এণ্ড্ৰমেটিয়াম মিউকাছ আদি ধৰণৰ বস্তু কিছুমান ওলাই আহে যাক আমি ৰক্তস্ৰাৱ হোৱা বুলি কওঁ ঋতুচক্ৰ সাধাৰণতে কি হয় 4টা স্তৰত ভগাব পাৰি সেইকেইটা হ'ল 1 নম্বৰ ঋতুস্ৰাৱ দশাটো সাধাৰণতে 1ৰ পৰা প্ৰথম 5 দিনলৈকে হৈ থাকে দ্বিতীয়টো হ'ল প্ৰগুণন স্তৰ বা ফলিকুলাৰ অৱস্থা যিটো সাধাৰণতে 6ৰ পৰা প্ৰায় 13 দিন 14 দিনলৈকে চলি থাকে আৰু 3 নম্বৰটো হ'ল ডিম্বকোষ ক্ষৰণ স্তৰ
অভুলেটৰী ফেজ, যিটো সাধাৰণতে 14 নম্বৰ দিনত হয় আৰু এইটো 14-15 ভিতৰত 13 পৰা 15 ভিতৰত সাধাৰণতে ধৰা যায়, যদিও পাৰফেক্টলি ইয়াক 14 নম্বৰ দিনতে কি হয় অভুলেটৰী ফেজটো ধৰা হয়। আৰু 4 নম্বৰ স্তৰটো হ'ল নিঃসৰণ স্তৰ বা লুটিয়েল স্তৰ, যিটো সাধাৰণতে কি হয় 15 পৰা 28 দিনৰ ভিতৰত হয়। গতিকে ঋতুচক্ৰত সাধাৰণতে এই কমপ্লিট চক্ৰটো 28 দিনৰ মূৰে মূৰে ৰিপিট হৈ থাকে। গতিকে যদি ডিম্বাণুজনন প্ৰক্ৰিয়াত সৃষ্টি হোৱা ডিম্বাণুটোৰ নিষেচন হয় বা শুক্ৰাণুৰ সৈতে লগ লাগি নিষেচিত হয়, তেতিয়া ই জৰায়ুত প্ৰতিস্থাপিত হয় আৰু গৰ্ভধাৰণ হয়। যদি নহয় অনিষিক্ত ডিম্বাণুটো আৰু তাৰ লগে লগে জৰায়ু এণ্ড্ৰমেটিয়াম বা অন্য মিউকাছ বা তেজ এই গোটেইখিনি বস্তু একেলগে 28 দিনৰ পাছত পুনৰ ওলাই আহে। গতিকে ঋতুস্ৰাৱ দশাটো এটা প্ৰাকৃতিক পৰিঘটনা, যিটো সাধাৰণতে 50 বছৰৰ আশে পাশলৈকে চলি থাকে আৰু জীৱনৰ 50 বছৰৰ আশে পাশে যেতিয়া সাধাৰণতে 45 পৰা 50 বছৰৰ ভিতৰত কি হয় ঋতুচক্ৰটো বন্ধ হৈ যায় আৰু ইয়াক ৰজনী বৃত্তি বুলি কোৱা যায়। অ'কে, চ' এতিয়া আমি চাওঁ ইয়াৰ ফেজবিলাক বা দশাবিলাক কি হয়। তোমালোকে ইয়াত এটা ছবি মন কৰিবা যে কি হয় যিটো ঋতুস্ৰাৱ দশা 1ৰ পৰা প্ৰথম যিটো 5 দিন, তাত কি হয় ইয়াতে তোমালোকে বাওঁফালৰ ছবিটোত যদি মন কৰা জৰায়ুৰ কিছুমান ঘটনাক্ৰম আছে, যে জৰায়ুৰ ভিতৰত কি কি সাল সলনি হয়, জৰায়ুৰ বেৰখন খহি যায়, ভাগি যায়, আকৌ লাহে লাহে গঠন হয়, আকৌ ছিগি যায়, তেনেকুৱা ধৰণৰ। তাৰ ঠিক সেইদৰে হৰম'নৰ মাত্ৰাবিলাক কম বেছি, যেনে ইষ্ট্ৰজেন আৰু প্ৰজেষ্টৰন হৰম'ন ডিম্বাশয়ৰ পৰা ওলোৱা। ঠিক সেইদৰে ডিম্বাশয়ৰ ভিতৰত ফলিকুলটো কিদৰে বিকশিত হয়, ফলিকুলটো লাহে লাহে ডাঙৰ হৈ পৈণত ফলিকুল বা আমি যিটো গ্ৰাফিয়ান ফলিকুল বুলি কৈছিলোঁ, সি গৈ 14 নম্বৰ দিনত ই ফাটি যায়, ফাটি তাৰ পৰা মানে ডিম্বক্ষৰণ হয়। তাৰপিছত সেই গ্ৰাফিয়ান ফলিকুলটো আকৌ বিকশিত হৈ কৰ্পাছ লুটিয়ামলৈ সৃষ্টি হয়, কৰ্পাছ লুটিয়ামটো লাহে লাহে সৰু হৈ যায়। আৰু তাৰ লগে লগে অন্য দুটা হৰম'ন, যিটো আমি কৈছিলোঁ অলৰেডি FSH আৰু LH হৰম'নৰো মাত্ৰাবিলাক ইয়াত দেখুওৱা হৈছে। গতিকে তোমালোকে চাবা যে কি হয় যিটো মেনচুৰেশ্যন ফেল বা ঋতুস্ৰাৱ প্ৰক্ৰিয়াটো সেইটো 1ৰ পৰা 5 দিনলৈ হয়। গতিকে এই প্ৰথম প্ৰক্ৰিয়াটোত প্ৰথম যিটো দশা চলি থাকে, সেই দশাটোত কি হয় কিছুমান পৰিঘটনা হয়, যে কি হয় ইয়াতে ৰক্ত হয়, ৰক্ত শ্লেষ্মা বা অনিষিক্ত ডিম্বাণু আদিবিলাক যোনিপথৰে ওলাই আহে আৰু ফাটি যোৱা এণ্ড্ৰমেটিয়ামৰ স্তৰৰ অৰ্থাৎ জৰায়ুৰ যিটো এণ্ড্ৰমেটিয়াম স্তৰটো লগত ওলাই আহে আৰু এই চক্ৰটো যেতিয়া শেষ হয় 5 দিনৰ পিছত সেই এণ্ড্ৰমেটিয়াম স্তৰটো যিটো ফাটি যায় সি আকৌ মেৰামতি হ'বলৈ আৰম্ভ কৰে। অ'কে, নেক্সট স্তৰটো হ'ল প্ৰগুণন স্তৰ বা যিটো ফলিকুলাৰ ফেজ। ইয়াতে কি হয় যে 6ষ্ঠ দিনৰ পৰা ত্ৰয়োদশ বা চতুৰ্দশ দিনলৈকে ই চলি থাকে, মানে 13-14 দিনলৈকে চলি থাকে। এই স্তৰত সাধাৰণতে কি হয় ডিম্বাশয়ৰ থলি কোষ, যিটো থলি কোষবিলাকক কি হয় আমাৰ FSH হৰম'নে উদ্দীপনা যোগায় আৰু তাৰ পৰা এটা এষ্ট্ৰজেন নামৰ এটা হৰম'ন ক্ষৰণ হয়, যি কি কৰে জৰায়ুৰ বেৰখন পুনৰ নিৰ্মাণত সহায় কৰে। অৰ্থাৎ ইয়াতে তোমাৰ ডিম্বাণুজনন প্ৰক্ৰিয়াটোৰ কোষটো বৃদ্ধি হৈ ডিম্বাণুজনন প্ৰক্ৰিয়াৰে ডিম্বাণু সৃষ্টিৰ বিভিন্ন বিভাজনসমূহ চলি থাকে, লগে লগে গ্ৰাফিয়ান ফলিকুলৰো সৃষ্টি হয়। অৰ্থাৎ আৰু জৰায়ুৰ বেৰখনৰ মেৰামতি হৈ গৈ থাকে, অৰ্থাৎ পুনৰ নিৰ্মাণত সহায় কৰে, যাৰ ফলত কি হয় জৰায়ুৰ এণ্ড্ৰমেটিয়াম স্তৰটো ডাঠ, গ্ৰন্থিযুক্ত আৰু কৈশিক নলিকাৰে পূৰ্ণ হ'বলৈ ধৰে। থাৰ্ড ষ্টেজটো হ'ল অভুলেটৰী ফেজ বা আমাৰ যিটো ডিম্ব নিঃসৰণ স্তৰ। এই স্তৰটো সাধাৰণতে কি হয় ঋতুচক্ৰটোৰ একেবাৰে মধ্য অৱস্থাত হয়, অৰ্থাৎ 14 নম্বৰ চতুৰ্দশ দিনাখনি হয় আৰু এই সময়ত কি হয় FSH হৰম'নটোৰ অত্যধিক পৰিমাণে সৃষ্টি হয়গৈ।
অন্যহাতে LH হৰমনে কি কৰে গ্ৰাফিয়ান ফলিকুলক ফাটি যাবলৈ উদ্দীপনা মানে LH হৰমনটোৱে সিক্ৰেট হৈ গ্ৰাফিয়ান ফলিকুলটো ফাটি যায় আৰু তাৰ ফলত ডিম্বকোষটো ওলাই আহে যাক আমি ডিম্বক্ষৰণ বুলি কোৱা হয় অন্যহাতে নেক্সট অহাটো হ'ল নিঃসৰণ স্তৰ ইয়াতে পিত দশা বুলি কৈছে সাধাৰণতে এইটো যিটো আমাৰ সিক্ৰেটৰি লিটিয়েল ফেজ এইটো লাষ্টটো সাধাৰণতে কি হয় নিঃসৰণ স্তৰ সেইটো সাধাৰণতে কি হয় 15 দিনৰ পৰা অৰ্থাৎ 15 নম্বৰ দিনৰ পৰা 28 দিনলৈকে চলি থাকে এই সময়ত কি হয় লিউটিনাইজিং হৰমনে ডিম্বক্ষৰণ কৰাৰ পিছত তাৰ চাৰিফালে যিবিলাক কোষ আছিলে ফলিকুল কোষ আছিলে সিহঁতক কৰ্পাছ লুটিয়ামলৈ সৃষ্টি হ'বলৈ বিকশিত হ'বলৈ অৰিহণা যোগায় আৰু যাৰ মানে কি কৰে সিহঁতি উদ্দীপনা যোগাই থাকে যিটো কৰ্পাছ লুটিয়ামলৈ পৰিণত হয় আৰু এই কৰ্পাছ লুটিয়ামে এটা হৰমন সৃষ্টি কৰে যাৰ নাম হ'ল প্ৰজেষ্টৰন এই প্ৰজেষ্টৰনে কি কৰে জৰায়ুজৰ গ্ৰন্থিৰ পৰা শ্লেষ্মা আৰু পানী ক্ষৰণ হোৱাত সহায় কৰে আৰু জৰায়ুৰ অন্তঃস্তৰৰ নিৰ্মাণতো সহায় কৰে এতিয়া কথা হ'ল কি যদি ডিম্বাণুটো এই মুহূৰ্তত বা এনেকুৱা সময়ত যদি ডিম্বাণুটো নিষিক্ত হয় অৰ্থাৎ শুক্ৰাণুকোষৰ দ্বাৰা নিষিক্ত হয় তেতিয়া কি হয় এই ডিম্বাণুটো জৰায়ুৰ অন্তঃস্তৰত আৰোপিত হয় আৰু এই ক্ষেত্ৰত প্ৰজেষ্টৰন হৰমনে যথেষ্ট অৰিহণা যোগায় অন্য যদি নিষেচন সংঘটিত নহয় তেতিয়াহ'লে কি হয় বিকশিত হোৱা কৰ্পাছ লুটিয়ামটো লাহে লাহে নষ্ট হ'বলৈ ধৰে আৰু অন্যহাতে জৰায়ুৰ অন্তঃবেৰখন লাহে লাহে ভাঙোন হ'বলৈ ধৰে আৰু 28 দিনৰ পিছত পুনৰ আমাৰ সেই চক্ৰটো আৰম্ভ হয় অৰ্থাৎ যিখিনি জৰায়ুৰ ভাগি যোৱা বেৰখন বা কৰ্পাছ লুটিয়াম শ্লেষ্মা অনিষিক্ত ডিম্বাণু গোটেই বস্তুখিনি ঋতুস্ৰাৱ হিচাপে আকৌ আৰম্ভ হয় গতিকে এই চাৰিটা স্তৰৰ মাজেদি ঋতুস্ৰাৱ প্ৰক্ৰিয়াটো সম্পন্ন হয় গতিকে এই ক্ষেত্ৰত তোমালোকে আৰু এটা বস্তু মন কৰিবলগীয়া যে আমি যিকেইটা হৰমনৰ নাম ক'লোঁ FSH হৰমন আৰু LH হৰমন অৰ্থাৎ ফলিকুল ষ্টিমুলেটিং হৰমন আৰু লুটিনাইজিং হৰমনে এটা বিশেষ অৰিহণা যোগায় তাৰ লগে লগে অন্য দুটা হৰমন ইষ্ট্ৰজেন আৰু প্ৰজেষ্টৰনেও যথেষ্ট গুৰুত্বপূৰ্ণ ভূমিকা লয় কিয়নো গ্ৰাফিয়ান ইষ্ট্ৰজেন আৰু প্ৰজেষ্টৰন হৰমনে কিহত সহায় কৰে গৰ্ভধাৰণ প্ৰক্ৰিয়াত সহায় কৰে ইষ্ট্ৰজেনে এণ্ডোমেট্ৰিয়ামৰ বেৰৰ বৃদ্ধি ঘটায় ডিম্ব প্ৰতিস্থাপনত সহায় কৰে ঠিক সেইদৰে প্ৰজেষ্টৰনে জৰায়ুৰ মাংসপেশীৰ আয়তন বঢ়ায় কৌশিক নলিকা আদি বঢ়ায় তাৰোপৰি শ্লেষ্মা গ্ৰন্থিবিলাককো সক্ৰিয় কৰে আৰু যদি গৰ্ভধাৰণ নহয় তেতিয়াহ'লে কি হয় কৰ্পাছ লুটিয়ামটো ভাগি যায় আৰু ইষ্ট্ৰজেন আৰু প্ৰজেষ্টৰণৰ মাত্ৰাও কমি যায় গতিকে তোমালোকে এই গোটেই প্ৰক্ৰিয়া দুটা ডিম্বাণুজনন আৰু ৰজচক্ৰ প্ৰক্ৰিয়া দুটা ভালদৰে মনত ৰাখিবা চ' ধন্যবাদ সকলোকে থেংক ইউ